পূজাৰ দুৰ্গামাৰ মূৰ্তি দান কৰিলে তিনি মুছলমান যুৱকে। জয়দুল মজনুৰ আৰু পীৰ মহম্মদে আকৰ্ষণ কৰিছে সকলোৰে দৃষ্টি। ধৰ্মীয় অসহিষ্ণুতাই সমাজক ভাগ ভাগ কৰাৰ সময়তে হাজোত সম্প্ৰীতিৰ নিদৰ্শন। সমাগত দুৰ্গা পূজা আৰু এই দুৰ্গা পূজাৰ দুৰ্গা দেৱীৰ মূৰ্তি দান কৰিলে কেইজনমান মুছলমান যুৱকে। পুনৰ সম্প্ৰীতিৰ এক নিদৰ্শন দেখা গ'ল হাজোৰ দিহিনা গাঁৱত। মুছলমান যুৱক্ৰমে জয়দুল হুছেইন, মজনুৰ আলী আৰু পীৰ মহম্মদ আলীৰ এক যোগাত্মক কাৰ্যই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। এই তিনিজনকৈ মুছলমান যুৱকে দান কৰিলে দুৰ্গামাৰ মূৰ্তি। কেইবাজনো হিন্দু যুৱকৰে সৈতে লগ হৈ দুৰ্গামাৰ মূৰ্তি দান কৰিলে এইকেইজন মুছলমান যুৱকে। যিটো সময়ত ধৰ্মীয় অসহিষ্ণুতাই সমাজখনক ভাগ ভাগ কৰিছে, হিন্দু মুছলমানৰ মাজত বিভাজনৰ সৃষ্টি হৈছে, ঠিক তেনে সময়তে দেখিবলৈ পোৱা গৈছে হাজোৰ দিহিনা দুৰ্গা পূজাত সম্প্ৰীতিৰ নিদৰ্শন। গাঁওখনৰ হিন্দু যুৱক্ৰমে তপন, ৰাজু, পংকজ, দীপাংকৰ, অপু, ৰূপজ্যোতিৰে সৈতে লগ হৈ এই তিনি মুছলমান যুৱকে বুজাই দিলে সমন্বয়ৰ সেতু। তিনি মুছলমান যুৱকে পুনৰ প্ৰমাণ দাঙি ধৰিলে যে কিয় হাজো হিন্দু মুছলমানৰ একতাৰ মিলনভূমি বুলি কোৱা হয়। সমাজত শান্তিৰ প্ৰতিষ্ঠা কৰিবলৈ হলে যে মিলা প্ৰীতিৰে সমাজখনক আগুৱাই নিব লাগিব, তাকো পৰোক্ষভাৱে বুজাই দিলে এই তিনি যুৱকে। এয়াই যে শংকৰ আজানৰ দেশ। আৰু এনেদৰে ধৰ্মীয় বাধা নেওচি এই তিনি মুছলমান যুৱক জয়নুল, মজনুৰ আৰু পীৰ মহম্মদে 7জনকৈ হিন্দু যুৱকৰ লগত লগ হৈ দান কৰিলে দুৰ্গা পূজাৰ দুৰ্গামাৰ মূৰ্তি। এই হিন্দু মুছলমান যুৱকসকলৰ পদক্ষেপক আদৰণি জনাইছে এতিয়া অঞ্চলটোৰ সচেতন ৰাইজে। নলবাৰীৰ পৰা পাৰ্থজিৎ বৰ্মনৰ ৰিপৰ্ট, প্ৰতিবিম্ব লাইভ। আৰু আমাৰ লগত আছে পীৰ মহম্মদ আছে, মজনুৰ আলী আছে, বাকী তপন দাস, দীপংকৰ দাস, তাৰপিছত ৰাজু কুমাৰ দাস, পংকজ দাস আৰু মৃগেন দাস। আমি গোটেইকেইজনে লগ লাগি মানে এইবাৰ 165 সংখ্যক দিহিনা দুৰ্গা পূজা যি উদযাপন সমিতিয়ে আয়োজন কৰিছে, দুৰ্গা পূজা সমিতিয়ে, তাতে আমি এইবাৰ প্ৰতিমাটো দিয়াৰ বাবে যোজা চলাইছোঁ আৰু গোটেইকেইজনে লগ লাগি। মুছলমান যুৱকো আছে? মুছলমান যুৱকো আছে। কেইজন আছে মুছলমান যুৱক? 3জন আছোঁ। আচ্ছা, বাকী কেইজন হিন্দু? বাকীকেইজন হিন্দু। ভাল লাগিছে এনেকুৱা হেৰি? এনেকুৱাটো কৰিব পাৰিলে বহুত ভাল লাগে, নিজকে প্ৰাউড ফিল হয় যে আমিও এই দুৰ্গা পূজা সমিতিখনত এটা অংশ ল'ব পাৰিছোঁ বা অংশ হৈ আছোঁ, সেইটো এটা ভাল। একাদি হয়নাদি আঞ্চলিক দুৰ্গা পূজাৰ যোৱাবেলি আমাৰ এক ব্যতিক্ৰম সৃষ্টি হৈছিলে। যোৱাবেলি আমাৰ এজন মুছলিম ল'ৰাই আমাক ইয়াতে গোসানী দান কৰিছিলে, আৰু এইবেলিও আমি এটা মানে 2002 চনৰ পৰা আমি 9জন বন্ধুৱে একেলগে লগ লাগি আছোঁ। আৰু ইয়াৰে ব্যতিক্ৰম হৈছে আমাৰ তিনিজন ল'ৰা আমাৰ মুছলমান হয়, আমি বাকী 7জন আমি হিন্দু হয়। আমি এইটো আজি আমি যোৱাবেলি ভাবিলোঁ মুছলমান যুৱক কোন কোন আছে? মুছলমান যুৱক জাইদুল হুছেইন আছে, পীৰ মহম্মদ আছে আৰু মজনুৰ আলী আছে। এই তিনিজন আমি গোটেইকেইজন এটা লগ হয় আৰু বন্ধুত্ব জীয়াই ৰাখিবৰ কাৰণে আমি চেষ্টা চলাই আহিছোঁ। মোৰ নাম মহম্মদ জয়দুল হুছেইন।